এতিয়া বোধ কৰোঁ 6:20 মান হৈছে চাগে। আৰু কি জানেনে, কালি নাইট আছিলে, মানে মোৰ সপ্তাহটোত এদিন অফ থাকি বাকী এদিন ডে এদিন নাইট তেনেকৈ গোটেই সপ্তাহটো পাৰ হয়। আৰু নাইট থকা দিনা অকণমান দিগদাৰ হয়, যিহেতু পেচেণ্টটো আহে বা আহিব বুলি সাৰ পাই থকা নিচিনাও হয়। কানুৱে অকণমান পিছনিশাটো সাৰ পাই শুৱে, আৰু অকণমান দেৰিলৈকে শুম বুলি ভাবিলেও ৰাতিপুৱাখিনি সময়ত শুব নোৱাৰোঁ, কাৰণ কানু উঠি যোৱাৰ পিছত আৰু শুৱাটো সম্ভৱ নহয়। মই বিচনাৰ পৰা উঠি নোযোৱালৈকে সি মাতিয়ে থাকিবহি, জগাই থাকিবহি, মানে তেনেকুৱা। আৰু সেয়ে উঠিলোঁ সোনকালে আৰু তাক ব্ৰাছ কৰিবলৈ দিছোঁ। দেখিছেনে কি নাটক কৰি আছে, ধুনীয়াকৈ ব্ৰাছ কৰে, আজি আকৌ একদম কামুৰি ধৰি মানে লৈ আছে। আৰু ময়ো ব্ৰাছ চাছ কৰি আহিলোঁ। মায়ে উঠি গা পা ধুই মানে ঘৰ চৰ সাৰি গা পা ধুই প্ৰাৰ্থনাও কৰিলে। আৰু সেয়া ৰাতিপুৱা মুখখন ধুই গৰম পানী গিলাচ খালেহে ভাল লাগে। আমাৰ কাম কৰা মানুহে আকৌ কাম কৰিছে দেই ওপৰা ওপৰিকৈ। তাৰপৰা মই চাহকণ বনাবলৈ পাকঘৰলৈ আহিছোঁ। বাকী যোৱাকালি মায়ে বনাইছিলে এনেকুৱা পানী পিঠা, গুড় অকণমান লৈ লৈছোঁ খাবলৈ, এনেকৈ ভাল লাগে। আৰু কানুৱেও খাই ভাল পায়, লগতে ঘি আৰু নিমখ দি থোৱা আছে যে পিঠাত। কি হ'ল, চকুম হৈছে যে? নমস্কাৰ, গুড মৰ্ণিং জনাইছোঁ সকলোকে, আৰু নতুন এটি ভিডিঅ' জনাইছোঁ স্বাগতম। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আমি বৰ্তমান ভালে আছোঁ। পৰা ধুই আহিলোঁ। এইফালে কানু ডিউটি আছে। ডিউটি মানে আজি ওচৰৰ স্কুল দুখনত ভেকচিন দিবলৈ যাব লাগিব, সেইকাৰণে তালৈকে ওলাই মেলি যাব লাগিব। আৰু 9:30 বজাত যাম। ওচৰতে স্কুলখন, বেছি দূৰত নহয়, LP স্কুল। আৰু এখন মডেল স্কুল বুলি আছে এই লাইনৰ ফালে, সেইখন বাৰু মই গৈ দেখাকৈ নাই। ৰ'বা, আজি যামহে ফাৰ্ষ্ট। কানুক ভাতকেইটা খুৱাই থাকোঁতেই ফোন আহিলে যে হস্পিটেলত সকলোবিলাক ৰেডি হৈছে আৰু যাবলৈ। আৰু সেই গতিকে ময়ো কেইটামান লৰালৰিকৈ খাই বৈ এয়া ওলাইছোঁ। ঠিকনা নাই নহয় কিমান দেৰি বা হয়, দুখন স্কুল যিহেতু ভগাব লাগিব। গৈ লোৱাৰ পিছতহে গম পাম কিমান টাইম বা হয় প্ৰত্যেকখন স্কুলতে। এখন স্কুল বাৰু ওচৰতে আছে, আমাৰ অফিচৰ ষ্টাফৰ কিনাৰতে এখন স্কুল আছে, আৰু এখনলৈ অকণমান দূৰ। মই আগতে যিহেতু দেখাগৈ নাই, কিমান দূৰ সঠিককৈ গম নাপাওঁ, গৈ ল'লেহে গম পাম। গতিকে সেয়া যাবলৈ লৈছোঁ। বাৰু ভিডিঅ'টো কণ্টিনিউ কৰি যাম, আগলৈ চাই যাব দেই। ঘৰৰ পৰা ওলাই আহিছোঁ, এইফালে পানী ছাতি চব লৈ আহিছোঁ। বতৰটো যিহেতু বেয়া, সেইকাৰণে ছাতিটো লগত লৈ আহিছোঁ। কানু অকণমান আমনি কৰিছিলে আহোঁতে, মাৰ লগত এতিয়া খেলি আছে। লাহেকৈ সি শুই যাব আৰু। ভাত পাকাই থৈ আহিছোঁ নহয়, আমিও খালোঁ, মাও খালে, ময়ো খালোঁ, আৰু খাই মেলি ওলাই আহিছোঁ। মই ডাইৰেক্ট মানে স্কুলখনৰ ফালে আহিছোঁ। LP স্কুলখন ওচৰতে আছে যে, অফিচৰ ওচৰতে, আৰু স্কুলখনৰ ফালে আহিছোঁ। হস্পিটেল নগ'লোগৈ, সকলোবোৰ ইয়াতে আছে, আশা বাইদেউ সকলো আছে। আৰু ভিডিঅ'টো মই স্কুলত ভিডিঅ' নকৰোঁ, একেবাৰে মই যিটো ভিডিঅ' বনাই আছোঁ একেবাৰে শেষত মই ফটো দুখনমান লগাই দিম বাৰু। আৰু ইয়াৰ পৰা আৰু ভিডিঅ' নকৰোঁ এতিয়া দেই। আহিলোঁ ভেকচিন দি মেলি স্কুলৰ পৰা। বৰ বেছি টাইম নহ'ল বাৰু। আহি অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ চাহ তাহ অকণ খাই এয়া কানু ঘৰৰ এই বাৰী টুকুৰাতে খেলি আছে, ওচৰতে কাষতে। তাৰ লগতে মই ৰখি আছোঁ চাই পেলাই। কি ৰ'দ লৈছে আকৌ, ৰ'দ লৈছে। হা কোন পিনে ৰ'দ ওলাইছে আকৌ সেইফালে? দেউতা ঘৰত আছে। এইটো সেই এনাৰ লগত খেলা, এনাৰ লগত খেলা আকৌ। ব'লা সেইফালে ব'লা। নি ব'লা আকৌ সেইফালে ব'লা আকৌ। ডিউটিৰ পৰা আহিলোঁ, কিন্তু গেটৰ ভিতৰলৈ সোমাবই পৰা নাই, কাৰণ দেখিছে ৰাস্তাত কানুৱে মাৰ লগত বল খেলি আছিলে। আৰু দিদিহঁতৰ পিছে পিছে গৈছে, তাকো যাবলৈ লাগে, আৰু দিদিহঁতেও খেলি খেলি গৈ আছে ৰাস্তাত। মই মানে সেইখিনিৰ পৰাই ঘূৰি আহিবলৈ কৈছোঁ, নহ'লে যে পিছে পিছে সি গৈয়ে থাকিব। আৰু সেয়া ড্ৰেছ চেছ নোখোলাকৈ অকণমান ৰাস্তাত খেলাই লৈছোঁ তাক। আৰু
খেলিবলৈও মন কৰে মুকলিমূৰীয়াকৈ। মানে মানুহে চাই থাকিব লাগে তাক খেলি থাকিলে, মানে অকলেতো এৰি থৈ যাব নোৱাৰি, ৰাস্তাত তাতে খেলি আছে, সেইকাৰণে চাই থাকিব লাগে। কেমেৰাটো ধৰি থাকিবলৈ দিছিলোঁ মাক, কিন্তু ভিডিঅ'খিনি কেনেকুৱা কৰি পেলালে চাওকচোন, মানে গমেই নাপালে কেনেকৈ জুম হৈ আহি মানে এনেকুৱা হৈ থাকিলে। আৰু এয়া গধূলি আমি পাপৰ ভাজি লৈছোঁ চাহৰ লগত খাবলৈ। কানুক এয়া সি বাৰু কাটা বিস্কুট খাব নোৱাৰে, খালি গাখীৰত মানে তিয়াই দিলে খাব পাৰে, আৰু এই পাপৰটো খাই ভাল পায়। আৰু সেয়া আমি গধূলি চাহকণ খাই মেলি লওঁ আটায়ে। তাৰপিছতে এয়া বজাৰ মেলিলেই নহয়, এই কাপোৰৰ বাস্কেটটোৰ পৰা গোটেইখিনি বস্তু একদম পূৰা ঢালি দিব উলিয়াই পেলাই। এয়া ভিডিঅ' কলিঙত কথা পাতি আছে ঘৰৰ পৰা, সৰু বাইক আৰু দেউতাকে কথা পাতি আছে, আৰু সি গাড়ীখন মানে চলাই দেখাইছে আৰু। কথাটো হ'ল কি মানে, যিসকল ল'ৰা ছোৱালী 10 বছৰৰ পৰা 11 বছৰৰ ভিতৰত আছে, তেওঁলোকে আজি যিটো ভেকচিন দিয়া হৈছিলে মানে TD ড'জ, সেইটো ল'ব পাৰে। আৰু 16 বছৰৰ পৰা 17 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীসকলে ল'ব পাৰে। আৰু বয়স অনুযায়ী এইকেইটা, আৰু এই কানুৱে মানে দেউতাকহঁতৰ লগত আইতাকহঁতৰ লগত কথা পাতি আছে ভিডিঅ' কলিঙত, সেইকাৰণে আকৌ তাৰ ওচৰলৈ যাবগৈলগীয়া হ'ল। বয়স অনুযায়ী, সময় অনুযায়ী অভিভাৱক মাক দেউতাকসকলে মানে শিশুসকলক বেজীটো দিয়াবলৈ চেষ্টা কৰিব লাগে। আৰু সময়মতে ল'লে আচলতে ভাল, আৰু পিছলৈকে মানে ভাল হয় আৰু ভেকচিনটো লোৱাব লাগে। আৰু আমাৰ বাকী যিসকল থাকে, কিছুমানে আহি যেতিয়া মানে আমাৰ ভেকচিনৰ দিন পৰে, সেই ভেকচিনৰ দিনাখন কিছুমানে লয়হি, আৰু যিসকল মানে ল'ৰা ছোৱালী বাদ পৰি থাকি গৈছে, সেইসকলকহে আজি দিয়াকৈ হ'ল। ওচৰতে মানে এখনটো ওচৰতে আছিলে, ক'লোৱে আগৰ ভিডিঅ'টোত, এখন অকণমান আঁতৰত আছিলে, তেনেকৈ আমি গৈ মেলি দি আহিলোঁ। ঠিকে ঠাকে হৈ গ'ল, আৰু দি ল'লোঁ যেতিয়া তেওঁলোকেও নিশ্চিন্ত, আৰু আমিও নিশ্চিন্ত হৈ আছোঁ। বা কথা পাতি আছে দেউতাৰ লগত, কথা পাতি আছে। আৰু আজিকালিতো আৰু আধাৰ কাৰ্ডটো প্ৰয়োজনীয় হয়েই চবৰে। বেজী লোৱাবলৈ আহিলে মানে বিশেষকৈ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে বা এণ্ট্ৰি কৰিবৰ কাৰণে, এপছত এণ্ট্ৰি কৰিবৰ কাৰণে আমাক আধাৰ কাৰ্ডখন দৰকাৰ হয়। যিসকল ভেকচিনেশ্যন মানে ষ্টুডেণ্ট থাকে, ল'ৰা ছোৱালী থাকে, তেখেতলোকৰ আধাৰ কাৰ্ডটোৰ প্ৰয়োজন হয়। বিশেষকৈ ডেট অফ বাৰ্থটো আৰু আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ, সেইটো আমাক দৰকাৰ হয়। সেইকাৰণে সেইখন ডকুমেণ্ট আমাক দৰকাৰ হ'বই। ভেকচিন ল'বলৈ আহিবৰ সময়ত সেইখন ডকুমেণ্ট আমি লগত লৈ আহিব লাগিব। সেয়াই আৰু আমি এখন সুৰক্ষিত সমাজ গঢ়ি উঠিব লাগিব। এনেকৈয়ে জন্মৰ পৰা একেবাৰে 16 বছৰলৈকে ল'ৰা ছোৱালীসকলে পৰ্যায় অনুসৰি বয়স অনুযায়ী মানে ভেকচিনবিলাক লৈ গৈ থাকিলে ভাল হয়, নিজৰ ভৱিষ্যতৰ কাৰণে ভাল হয়। আৰু যদিহে কোনোবা বাদ পৰি গৈছে, তেতিয়াহ'লে তেখেতলোকৰ ওচৰৰ যিটো চুবুৰী, তেখেতলোকৰ ANM বাইদেউ বা আশা বাইদেউসকলক জনাব লাগে। তেনেকৈ বেজীটো দিয়াব বা ল'ব পৰা যায়। সেইখিনিয়ে আৰু। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে ভাল পালে, আৰু কাৰোবাৰ হয়তো উপকাৰ হ'বও পাৰে। সেইকাৰণে আজি সৰুকৈ হ'লেও ভিডিঅ'টি মই বনালোঁ। আৰু বেছি দীঘলীয়া নকৰোঁ বাৰু, ছুটিয়ে হৈছে, ইমান বেছি দীঘল হোৱা নাই। কেনেকুৱা পালে চাই জনাব। যদিহে ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰিব, কমেণ্ট কৰিব, দেউতা ঘৰত আছে যেন, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। নতুন নটিফিকেশ্যন বা ভিডিঅ'ছবিলাক যাতে আপোনালোকে পোনপ্ৰথমে মই আপলোড কৰাৰ পিছত চাবলৈ পায়। আৰু সেয়াই আৰু, সকলো ভালে থাকক, কুশলে থাকক, হাঁহি থাকক, আমাকো সদায় মৰম আশীৰ্বাদ দি যাব, যাতে আগুৱাই যাব পাৰোঁ, আৰু কানো যাতে এগৰাকী সৎ পথত ভাল মানুহ হয় নিজকে গঢ়ি তুলিব পাৰে। সেয়াই আৰু, আজিলৈ আহিছোঁ। বাই, গুড নাইট। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। বাই। কৈছা? বাই। আকৌ এবাৰ কৈ দিয়া বাই। আকৌ এবাৰ কৈ দিয়া বাই, কৈ দিয়া বাই কৈ দিয়া। বাই। আজি স্কুলকেইখনলৈ যোৱা ফটো মই এয়া লাষ্টত লগাই দিছোঁ, যিহেতু ভিডিঅ'টোৰ প্ৰথমতেই মই কৈছিলোঁ যে মই ভিডিঅ' নকৰোঁ, কেইখনমান ফটো ক্লিক
কৰা হ'ব তাকে লগাই দিম বুলি, আৰু চাহো খালোঁ। বাকী সকলোৰে লগত কাম কৰি আজি ভালেই লাগিল বাৰু। ভিডিঅ'টোৰ শেষত মই ক'ব বিচাৰোঁ যে এই ভিডিঅ'টো মই উপস্থাপন কৰোঁতে ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি হৈছে প্লিজ অভিজ্ঞসকলে মোক জনাব বুলি আশা ৰাখিলোঁ, কাৰণ এইটো ফিল্ডত মই কাম কৰা বেছি দিন হোৱা নাই, সেইকাৰণে নতুন শিকি আছোঁ, ইমানকৈ জনাকৈ হোৱা নাই। ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো সামৰিছোঁ দেই, বাই বাই।